কৃষ্ণ আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা অশেষ যিহেতু সাক্ষাৎ জগতৰে গুৰু আপুনি ভৈলা প্ৰৱেশ কৃষ্ণ এতিয়া ৰাতি 11টা বাজিছে 11টা বজাত মই এতিয়া উপস্থিত আছো বৈষ্ণৱ পণ্ডিত সনাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মহবন্ধা এৰালতলী পথাৰ এই এৰালতলী পথাৰৰ পৰা আপোনালোকলৈ ভক্তিভতা সেৱাৰে সকলোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ আমন্ত্ৰণ জনাইছো। এয়া মই ইয়াত এতিয়া আপোনালোকক আদৰণি তোৰণখন মুখ্য যিখন আদৰণি তোৰণ সেইখন দেখুৱাম বনাই আছে আৰু সম্পূৰ্ণ হ'বলৈ কাইলৈৰ ভিতৰত সম্পূৰ্ণ হৈ যাব। এইটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। মই এইখিনিতে আপোনালোকক এটা পথ নিৰ্দেশনা দিবলৈ বিচাৰিছো। গুৱাহাটীৰ ফালৰ পৰা অহা ভকত বৈষ্ণৱে দেৰগাঁও পাৰ হৈ আহি কাজিৰঙা ইউনিভাৰ্চিটি নিচেই কাষতে অধিৱেশনস্থলী পাব আৰু শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা অহা ভকত বৈষ্ণৱে যোৰহাট হৈ চিধা দেৰগাঁও চাইডে আহিলেই দেৰগাঁও নাপাওঁতেই চুকাফা সমন্বয় ক্ষেত্ৰ পাৰ হৈ কাজিৰঙা ইউনিভাৰ্চিটিৰ সন্মুখত এটা ইউটাৰ্ণ পাব। সেই ইউটাৰ্ণেদি আকৌ যোৰহাটমুখী হ'লেই অধিৱেশন স্থলী পাব আৰু এইখনীয়া মুখ্য তোৰণ খুব সুন্দৰ হৈছে তোৰণখন আৰু আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। ৰাতি এতিয়া 11টা বাজি যোৱাৰ পিছতো ইয়াত শিল্পীসকল লাগি আছে শেষ ৰং তুলিকা দিয়াত। এয়া জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট 2025 বৈষ্ণৱ পণ্ডিত সনাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মহবন্ধা এৰালতলী পথাৰ প্ৰয়াত পদাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী সোঁৱৰণী তোৰণ এইখনেই হ'ব মুখ্য তোৰণ। এই তোৰণৰ তলেদি আমি অধিৱেশনস্থলীলৈ যাব লাগিব আৰু এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি অহা এই তোৰণৰ তলৰ যিটো ৰাস্তা এইটো অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে সম্পূৰ্ণকৈ নিৰ্মাণ কৰি দিছে। অধিৱেশনস্থলীৰ মূল মণ্ডপৰ কাষলৈকে ফেভাৰ ব্লক দি লগাই দিছে। খুব সুন্দৰকৈ পথটো নিৰ্মাণ কৰি দিছে আৰু এতিয়া পথটোৰ কাষে কাষে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক থকা যিখন পতাকা সেইখন তুলি দিয়া হৈছে খুঁটি মাৰি এটা খুব সুন্দৰ পৰিৱেশ। দিনত আহিলে আপোনালোকে অনুভৱ কৰিব পাৰিব বতাহত হালি যেতিয়া থাকে এটা সুন্দৰ পৰিৱেশ লাগে, ভাল লাগে। এই ভাগ এতিয়া মূল আদৰণি তোৰণ নিৰ্মাণ হৈ আছে। এই মূল আদৰণি তোৰণ নিদি সোমাই চিধা আপোনালোকে সোঁহাতে যিভাগ নামঘৰ প্ৰতিষ্ঠা কৰিছে নামঘৰ ভাগ পাব আৰু বাওঁহাতে অধিৱেশনস্থলীত যি ধৰ্মধ্বজা উত্তোলন কৰা বেদী বনাইছে সেই বেদীটো পাব আৰু এই বেদীতে অহা 8 তাৰিখে মহামান্য পদাধিকাৰ বাবে পুৱা 9 বজাত ধৰ্মধ্বজা উত্তোলন কৰিব। কাষত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 54খন জিলা শাখাৰ পতাকা উৰি থাকিব। আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘত 54খন জিলা আছে কাৰণ অসমৰ প্ৰতিটো মহকুমাকে শ্ৰীমন্ত শংকৰদেৱ সংঘই জিলা বুলি স্বীকৃতি দিছে, সেইবাবে 54খন জিলা শাখা আছে আৰু এই নামঘৰৰ নিচেই কাষতে সোঁহাতে আছে নাটঘৰ ভাগ। তাতেই অংকীয়া নাট প্ৰদৰ্শন হ'ব, সকলোৱে অংকীয়া নাট চাবলৈ পাব আৰু ঠিক বাওঁ কাষে আছে বিশেষ প্ৰতিনিধি শিবিৰ। ইয়াতে প্ৰতিনিধিসকলৰ গুৰুত্বপূৰ্ণ বৈঠকখিনি ইয়াতে সমাপন হ'ব আৰু ইয়াত চাবলগীয়া হৈছে সেৱা বাহিনীৰ যিটো শিবিৰ, সেৱা বাহিনীৰ শিবিৰটো খুব আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে আৰু সেৱা বাহিনী শিবিৰৰ কাষতে আছে বঢ়ি বাণিজ্য আৰু গ্ৰন্থমালা বিভাগ। তাতেই বিভিন্ন বিপণীসমূহ আহিব, সকলোৱে তাত সেই বিপণীত ভিৰ কৰিব। বিশেষকৈ হেমপ্ৰভা চুতীয়া বাইদেউৰ যিখন গুণমালা সেই গুণমালাখন ইয়াত প্ৰদৰ্শন কৰা হ'ব আৰু বিভিন্ন লোকবাদ্য ইয়াত প্ৰদৰ্শন কৰা হ'ব। এটা বিশেষ দবা নিৰ্মাণ কৰিছে বাঁহীৰ পাৰ্থপ্ৰতিম নেওগে, সেই বাঁহীত দবাটো ইয়াত প্ৰদৰ্শন কৰা হ'ব আৰু আপোনালোকক মূল মণ্ডপৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে, অলপ কাম বাকী আছে। এইকেইদিন দুৰন্ত গতিত কাম কৰিছে, কাৰো গাত সময় ৰবলৈ আহৰি নাই, সকলো ব্যস্ত হৈ পৰিছে অধিৱেশনখনক লৈ যাতে অধিৱেশনখন খুব সুন্দৰ আৰু সফলভাৱে উদযাপন হয় সকলোৰে সহায় সহযোগিতাত। আৰু আপোনালোক আহিব এই অধিৱেশনস্থলীলৈ, ইয়াৰ পৰাই আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ কৰিছোঁ। এটা খুব সুন্দৰ আৰু সম্প্ৰীতিৰ অনুষ্ঠান। আচলতে ভোজনালয়টো যিটো বনোৱা হৈছে তাত 10,000 ভকত বৈষ্ণৱে একেলগে সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিব পাৰিব।
পুৱাৰ জলপান, দুপৰীয়াৰ সিদ্ধ প্ৰসাদ আৰু গধূলিৰ সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। সকলোৱে তাত সিদ্ধ প্ৰসাদ ল'ব পাৰিব আৰু 200 চৌকাৰ এটা ৰন্ধনশালা, যিটো ৰন্ধনশালাত 200 চৌকা একেলগে জ্বলি থাকিব, সেই 200 চৌকা ৰন্ধনশালাটো মই দেখুৱাম। বৃহৎ ভজনালয়টো দেখুৱাম। এতিয়া ৰাতি হৈ গ'ল বাবে আজি ল'ব নোৱাৰিলোঁ। আমিও ব্যস্ত আছিলোঁ অধিৱেশনৰ কামত আৰু খন্তেক সময় উলিয়াই এই সৰু ভিডিঅ'টো ৰাতি 11টা বাজি যোৱাৰ পাছত প্ৰস্তুত কৰিছোঁ। আৰু শেষত সকলোলৈকে ভক্তিভৰা সেৱা জনাই আজিলৈ সামৰিছোঁ। কৃষ্ণ।